স্বাগতম জানাইছো মই হিমাক্ষী পুৱাৰে পৰা যেটো ৰাজ্যত এটা খবৰে তুলপাৰ লগাই আছে জুবিন গাৰ্গৰ বাবে এগৰাকী গৃহৰক্ষী মহিলা গৃহৰক্ষী জোৱানে নিলম্বিত হৈছে নেকি সেই খবৰ তুলপাৰ লগাই আছে কিন্তু এতিয়া সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে কিছু দৃষ্টাংশ আসলতে জুবিন গাৰ্গৰ বাবে তেও নিলম্বিত হবলগীয়া হল নেকি বুলি একাংশই প্ৰশ্ন উত্থাপন কৰিছে দৃষ্টাংশ আছে জুবিন গাৰ্গে হাত বাউল দি মাতাৰ দৃষ্টাংশ আছে তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো যেহেতু বিহু মঞ্চলৈ হাত বাউল দি মাতিছিল জুবিন গাৰ্গে মহিলাগৰাকীক হাত বাউল দি মাতাৰ দৃষ্টাংশ মঞ্চতে প্ৰিয় শিল্পীগৰাকীৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ মত বিনিময় কৰিছিল মহিলা আৰক্ষী জোৱানগৰাকীয়ে এই দৃষ্টাংশ ইতিমধ্যে যেটো সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু জনপ্ৰিয় শিল্পীগৰাকীক কাষত পাই আপ্লুত হৈ পৰিছিল আৰক্ষী জোৱানগৰাকী গৃহৰক্ষী জোৱানগৰাকী আৰু কিন্তু এআই অপৰাধ হল আৰক্ষী জোৱান মিলিপ্ৰভা চুটিয়াৰ এই অপৰাধতে নিলম্বিত হবলগীয়া হল আৰক্ষী জোৱানগৰাকী আৰু আৰক্ষী জোৱানগৰাকীক সাময়িকভাৱে কৰা হৈছে নিলম্বনৰ পিছত এতিয়া দৃষ্টাংশসমূহ সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে মিলিপ্ৰভা চুটিয়াৰ এই নিলম্বিতক লৈ এতিয়া প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ বাবে আসলতে নিলম্বিত হবলগীয়া হল নেকি মিলিপ্ৰভা চুটিয়া জুবিন গাৰ্গৰ বাবে নিলম্বিত হল নেকি মিলিপ্ৰভা চুটিয়া এতিয়া একাংশৰ মাজত প্ৰশ্ন উত্থাপন কৰা হৈছে যেহেতু এই খবৰ এতিয়া তুলপাৰ লগাইছে ৰাজ্যজুৰি দৃষ্টাংশসমূহ মুহূৰ্তৰ ভিতৰতে সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে যেহেতু জুবিন গাৰ্গক সাৱটি ধৰি নিলম্বিত হবলগীয়া হৈছে মহিলা গৃহৰক্ষী জোৱানগৰাকী বিহু মঞ্চতেও জুবিন গাৰ্গক সাৱটি ধৰিছিল আৰু সাৱটি ধৰি বিপদত পৰিব লগা হৈছে মহিলা জোৱানগৰাকী আৰু এয়া জুবিন গাৰ্গক অত্যাধিক ভাল পোৱাৰ বাবে বিপদ হল নে জুবিন গাৰ্গৰ বাবে বিপদ হল সেয়া অৱশ্যে একাংশই এতিয়া মন্তব্য কৰিছে সেই সন্দৰ্ভত যেটো আৰক্ষী পোছাকতে মহিলাগৰাকীয়ে জুবিন গাৰ্গক মঞ্চলৈ গৈ সাৱটি ধৰিছিল জুবিন গাৰ্গক সাৱটি ধৰাৰ দৃষ্টাংশ সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে কিন্তু তাৰ আগতে জুবিন গাৰ্গে মহিলা আৰক্ষীগৰাকীক বা গৃহৰক্ষী জোৱানগৰাকীক তেওঁ হাত বাউল দি মাতিছিল সেই দৃষ্টাংশসমূহ কিন্তু সমান্তৰালকৈ সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে যেহেতু মুহূৰ্তৰ ভিতৰতে তেওঁক নিলম্বিত কৰা হল গৃহৰক্ষী জোৱানগৰাকীক নিলম্বিত কৰা হল অত্যাধিক জুবিন গাৰ্গক ভাল পোৱাৰ বাবে নিলম্বিত কৰা হল নে জুবিন গাৰ্গে তেওঁক মতাৰ বাবে তেওঁ নিলম্বিত হবলগীয়া হল একাংশৰ মাজত প্ৰশ্ন উত্থাপন কৰিছে যেহেতু মঞ্চতে গৈ সাৱটি ধৰিছিল জুবিন গাৰ্গক ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ' বা এই দৃষ্টাংশসমূহ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে যেহেতু চাবুৱাত অনুষ্ঠিত বিহুৰ অনুষ্ঠানত দেখা পোৱা গৈছিল এই দৃশ্য চাবুৱাত এই দৃশ্য হৈছিল বা নিশা এই ঘটনা সংঘটিত হৈছিল গৃহ বিভাগে নিলম্বিত কৰিলে মহিলাগৰাকীক এই দৃষ্টাংশৰ পিছতে যেটো ভাইৰেল হৈ পৰিল এই ভাইৰেল হৈ পৰা দৃষ্টাংশৰ পিছতে গৃহৰক্ষী গৰাকীক গৃহ বিভাগে নিলম্বিত কৰা ঘটনা সংঘটিত হল আৰু এই ঘটনা এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৰাজ্যজুৰি এই ঘটনা চৰ্চা লাভ কৰিছে ইতিমধ্যে দৃষ্টাংশ দেখিবলৈ পোৱা গৈছিল যে জুবিন গাৰ্গে মাতিছিল হাত বাউল দি মাতিছিল দৃষ্টাংশ আছে ইতিমধ্যে দৃষ্টাংশসমূহ দেখুৱাবৰ বাবে অনুৰোধ জনাইছো মতৰ দৃষ্টাংশ আছে দৃষ্টাংশসমূহ দেখাবৰ বাবে অনুৰোধ জনাম যেহেতু ইতিমধ্যে সেই দৃষ্টাংশসমূহ যেটো সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে জুবিন গাৰ্গে কেনেদৰে হাত বাউল দি মাতিছিল গৃহৰক্ষী জোৱানগৰাকীক বা মিলিপ্ৰভা চুটিয়াক যেনেদৰে হাত বাউল দি মাতিছিল সেই দৃষ্টাংশসমূহ ভাইৰেল হৈ পৰিছে আৰু সকলোৱে চৰ্চা কৰিছে যে আসলতে জুবিন গাৰ্গৰ বাবে এই ঘটনা সংঘটিত হল নেকি যেহেতু মহিলা গৃহৰক্ষীগৰাকী বা মিলিপ্ৰভা চুটিয়া প্ৰথমে কিন্তু মঞ্চলৈ অহা নাছিল তেওঁ যদিও অত্যাধিক জুবিন গাৰ্গক ভাল পায় জুবিন গাৰ্গক ভাল পোৱাৰ পিছতো কিন্তু তেওঁ নিজে মঞ্চলৈ অহা নাছিল বা জুবিন গাৰ্গক লগ কৰা নাছিল প্ৰথম অৱস্থাত তেওঁ লগ কৰা নাছিল কিন্তু জুবিন গাৰ্গে যেতিয়া মহিলাগৰাকীক মাতিলে বা মিলিপ্ৰভা চুটিয়াক যেতিয়া জুবিন গাৰ্গে দৃষ্টাংশ আপুনি মন কৰিছে বা স্ক্ৰিনত এটা সাইডে যেহেতু আপুনি দৃষ্টাংশসমূহ দেখি আছে জুবিন গাৰ্গে তেওঁক হাত বাউল দি মাতিছিল আৰু জুবিন গাৰ্গে হাত বাউল দি মতাৰ পিছতে গৃহৰক্ষী জোৱানগৰাকী বা মিলিপ্ৰভা চুটিয়া কিন্তু মঞ্চলৈ আহিছিল আৰু মঞ্চলৈ অহাৰ পিছতে তেওঁ নিজে বিপদ মাতি আনিলে মঞ্চলৈ অহাৰ পিছতে যেহেতু তেওঁ নিলম্বিত হবলগীয়া হল জুবিন গাৰ্গক অত্যাধিক ভাল পোৱাৰ বাবে নিলম্বিত হবলগীয়া হল আৰু এনেদৰে হাত বাউল দি মিলিপ্ৰভা চুটিয়াক আসলতে জুবিন গাৰ্গে মাতিছিল ইতিমধ্যে সমান্তৰালকৈ যেনেদৰে জুবিন গাৰ্গৰ সাৱটি ধৰা দৃশ্যসমূহ ভাইৰেল হৈ পৰিছে সোশ্যাল মিডিয়াত তাৰ সমান্তৰালকৈ কিন্তু দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গে হাত বাউল দি মিলিপ্ৰভা চুটিয়াক মতাৰ দৃষ্টাংশসমূহো কিন্তু ভাইৰেল হৈ পৰিছে সোশ্যাল মিডিয়াত যেহেতু এই দৃষ্টাংশসমূহ মুহূৰ্তৰ ভিতৰতে দেখিবলৈ পোৱা গৈছে যে সোশ্যাল মিডিয়াত বিভিন্নজনৰ মোবাইলে বিয়পি পৰিছে এই দৃষ্টাংশসমূহ যেহেতু নিলম্বিত হবলগীয়া হৈছে
মিলিপ্ৰভা চুতীয়া মুহূৰ্তৰ ভিতৰতে তেওঁ নিলম্বিত হ'বলগীয়া হৈছে আৰু যেনেদৰে আসলতে অত্যাধিক জুবিন গাৰ্গক ভাল পোৱাৰ বাবে নিলম্বিত হ'বলগীয়া হ'ল নে জুবিন গাৰ্গে তেওঁক মতাৰ বাবে নিলম্বিত হ'বলগীয়া হ'ল একাংশই প্ৰশ্ন উত্থাপন কৰিছে এই বিষয়ে আপুনি কি ভাবে সেয়া আপুনি মতামত জনাব পাৰিব কমেণ্টৰ সহায়ত আপোনাৰো মতামত জনাব পাৰিব যেহেতু মঞ্চতে প্ৰিয় শিল্পীগৰাকীৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ মত বিনিময় কৰিছিল মহিলা আৰক্ষী জোৱানগৰাকীয়ে আৰু জুবিন গাৰ্গক কাষত পাই তেওঁ আপ্লুত হৈ পৰিছিল আৰু এয়াই অপৰাধ হ'ল নেকি আৰক্ষী মিলিপ্ৰভা চুতীয়াৰ তেওঁ এয়াৰ অপৰাধ হ'ল নেকি যেহেতু মুহূৰ্তৰ ভিতৰতে তেওঁক নিলম্বিত কৰা হ'ল আৰক্ষী জোৱানগৰাকীক সাময়িকভাৱে নিলম্বিত কৰা হৈছে আৰু মিলিপ্ৰভা চুতীয়াৰ এই নিলম্বিতক লৈ এতিয়া প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আসলতে তেওঁক নিলম্বিত কৰা ঘটনাক লৈ আপুনি আপোনাৰ কি মতামত আছে সেয়া আপুনিও জনাব পাৰিব কমেণ্টৰ সহায়ত আপোনাৰ মতামত জনাব পাৰিব যেহেতু এই ঘটনা এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে এই ঘটনা গতিকে এই দৃশ্যাংশসমূহো দেখিবলৈ পোৱা গৈছে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যেনেদৰে জুবিন গাৰ্গে হাত বাউল দি মাতিছিল মিলিপ্ৰভা চুতীয়াক হাত বাউল দি মাতিছিল আসলতে তেওঁ অত্যাধিক ভাল পাইছিল জুবিন গাৰ্গক বা অত্যাধিক ভাল পাই জুবিন গাৰ্গক ভাল পোৱাৰ বাবে এতিয়া বিপদত পৰিছে মিলিপ্ৰভা চুতীয়া যেহেতু তেওঁ ইউনিফৰ্মত আছিল তেনেদৰে তেওঁ জুবিন গাৰ্গক হাবতি ধৰাৰ দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে কিন্তু ইয়াৰ আগতে জুবিন গাৰ্গে হাত বাউল দি মাতিছিল মিলিপ্ৰভা চুতীয়াক কিন্তু হাত বাউল দি মতাৰ দৃশ্যাংশসমূহ সমান্তৰালকৈ এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই সন্দৰ্ভত আপুনি কি মতামত জনাব আচলতে মিলিপ্ৰভা শইকীয়াৰ এয়া দুখ হ'ল নেকি সেয়া আপোনাৰ মন্তব্যসমূহ আপুনি কমেণ্টৰ সহায়ত জনাব পাৰিব প্ৰতিক্ৰিয়া আছে প্ৰতিক্ৰিয়া আগবঢ়াইছোঁ চাবুৱা আৰক্ষী চকীত কৰ্মৰত মহিলা আৰক্ষী জোৱান গৃহৰক্ষী বিভাগৰ আৰক্ষী জোৱান শ্ৰীমতী মিলিপ্ৰভা চুতীয়াক জুবিনক আলিঙ্গন কৰাৰ বাবে নিলম্বিত কৰা হৈছে আমি প্ৰত্যক্ষদৰ্শী হিচাপে যোৱা সিদিনাখনৰ বিহু সন্মিলনত আমি নিজে দেখিছো যে জুবিন গাৰ্গে তেখেতে আৰক্ষী জোৱানগৰাকীক মঞ্চলৈ নিজে মাতিছিলে হাত বাউল দি মাতিছে ভিডিঅ'টো চাগে আপোনালোকৰ সকলোৰে ওচৰত আছে যে ভিডিঅ'টো দেখিব আপোনালোকে জুবিনে তেওঁক আৰক্ষী বিষয়াগৰাকীক নিজে হাত বাউল দি মাতিছে আৰু এতিয়া যেহেতু অসম চৰকাৰে তেওঁক আলিঙ্গন কৰাৰ বাবেই তেখেতৰ কৰ্মৰ পৰা অব্যাহতি দিছে নিলম্বন কৰিছে আমি এই কথাটোত অকণমান মৰ্মাহত হৈছো যে আৰক্ষী জোৱানগৰাকী এটা পৰিয়াল আছে চৰকাৰে এই ব্যৱস্থাটোৰ জৰিয়তে তেখেতৰ পৰিয়ালটিৰ পেটত একচুৱেলি প্ৰকৃততে লাথ মৰাহে হৈছে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী মহিলা তাই আছিলে গতিকে অসম চৰকাৰক আমি চাবুৱাবাসী হিচাপে অনুৰোধ কৰিব বিচাৰো যে তেওঁ নিলম্বন যি নিৰ্দেশ সেই নিৰ্দেশনা স্থগিত ৰাখি তেখেতৰ পৰিয়ালটোক কিছু যেন সকাহ দিয়ে আমি চাবুৱাবাসী হিচাপে অসম চৰকাৰক সেয়াই অনুৰোধ কৰিছো জুবিন গাৰ্গ ডাঙৰীয়াই তাত গীত পৰিৱেশন কৰি আছিলে সেই সময়তে এগৰাকী আৰক্ষী বিষয়াই তেখেতৰ ওচৰলৈ গৈ পিনি তেখেতক আপত্তি ধৰিছিল আচলতে জুবিন গাৰ্গ হৈছে এনেকুৱা এজন শিল্পী যিজনক যোনে হলেও ওচৰৰ পৰা পালে তেনেকুৱা এটা সকলোৰে মনত আহে আৰু বিগত সময়ত আমি যেতিয়া ইয়াৰ পাছত আমি যেতিয়া গম পাইছিলো তেখেতৰ চাকৰি নিলম্বন কৰা হৈছিলে সেই সময়ত আমি পিছত খা খবৰ লৈ গম পাইছিলো যে তেখেতৰ যিটো কৰ্ম যি ডিউটি আছিলে সেই ডিউটি তেখেতৰ সেই ষ্টেজত নাছিল আৰু আমি বিহুখন যেতিয়া আয়োজন কৰিছিলো আয়োজন কৰাৰ আগত যেতিয়া প্ৰশাসনৰ লগত আমি আলোচনা কৰিছিলো প্ৰশাসনে আমাক তেতিয়াই দুটা কথা কৈছিলে যে কি তোমালোকে যেতিয়া জুবিন গাৰ্গে গীত পৰিৱেশন কৰিবলৈ উঠিব সেই সময়ৰ পৰা তোমালোকৰ কমিটিৰ বিষয়ববীয়াসকল সেই ষ্টেজত থাকিব নালাগে য'ত আমাৰ আৰক্ষী বিষয়াসকল থাকিব আৰু পিছৰ পৰ্যায়ত যেতিয়া আমি আলোচনা কৰিছিলো আৰক্ষী বিভাগৰ লগত তেতিয়া তেওঁলোকে কৈছিলে যি সময়ত আমি তোমালোকক আঁতৰি থাকিবলৈ কৈছিলো আৰু সেই সময়ত যদি আমাৰে কোনোবা এগৰাকী কনিষ্ঠবলৈ গৈ বা গৃহৰক্ষীয়ে গৈ পিনি তাত যদি তেনেধৰণৰ কৰে ত তাত আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি তেওঁলোকে আমাক জনাইছে কিন্তু আমি এটা অনুৰোধ জনাব বিচাৰিছো চাবুৱা যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱ 2024 তৰফৰ পৰা যে যিগৰাকী আৰক্ষী গৃহৰক্ষী বিভাগৰ যিগৰাকী মিলি তেখেতক বা পৰাপক্ষত পাৰিলে তেওঁলোকৰ চাকৰিটো এবাৰ ঘূৰাই দিব বুলি আমি আৰক্ষী বিভাগক অনুৰোধ জনাইছো জুবিন